ওদালগুৰিত ভাৰত ভূটান সীমান্তৰ পৰা নামি অহা বন্যহস্তীৰ জাকে চাহ বাগিচা অঞ্চলসমূহত এতিয়া তাণ্ডৱ চলাইছে। প্ৰতিদিনে নিশাৰ ভিতৰত এই বন্যহস্তীৰ সন্ত্ৰাস বাঢ়ি যোৱাত চিন্তিত হৈ পৰিছে সাধাৰণ ৰাইজে। বন্যহস্তীৰ জাকে বহু লোকৰ ঘৰ দুৱাৰ খেতি বাতি নষ্ট কৰাৰ লগতে হাতী মানুহৰ সংঘাতত ইতিমধ্যে বহু লোকৰ মৃত্যু হৈছে। বৃহস্পতিবাৰে নিশা ওদালগুৰি তামোলপুৰলৈ যোৱাৰ ৰাস্তাৰ কাষতে থকা এখন দোকান ভাঙি তহিলং কৰে হাতীৰ জাকে। পানেৰী চাহ বাগিচাৰ হাতীৰ সংঘাত দিনক দিনে বৃদ্ধি পোৱাক লৈ এতিয়া চিন্তিত হৈ পৰিছে সাধাৰণ ৰাইজে। এই ক্ষেত্ৰত বন বিভাগৰ ৰক্ষণাবেক্ষণ দিয়াত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলিও অভিযোগ একাংশ ৰাইজৰ। হয়, আজি আমি আছো ইয়াতে পানেৰী চাহ বাগিচা আৰু কেইদিন আজি দুদিনমান আগতে আমি যিখন দোকানত থিয় হৈ আছো সেই দোকানৰ পিছফালে গৈ প্ৰায় 7:30-8টামান বজাতেই একটা হাতীৰ মুক্ত বিচৰণ হৈছিলে আৰু সেই বিচৰণৰ ফলত দোকানৰ যি গুদান ভাঙি ফালে চাউল আৰু কিছুমান আটা লৈ গৈছিলে খাইছিলে। তাৰপিছত যোৱাকালি নিশা প্ৰায় 1টামান বজাত পুনৰ এই হাতীয়ে আহি ফালে আকৌ দোকানটো ভাঙি দোকানৰ পৰা যি চাউল আটা খালে, তাৰপিছত বহুত বস্তু বাহনি নষ্ট কৰিলে, দোকান ঘৰটোও ভাঙা হ'ল। তো মই বন বিভাগক আমি খবৰ দিয়া স্বত্তেও বা আমি খবৰ দিলেও বন বিভাগে কি কৰে যে যিটো নেকি আমাৰ পকী ৰাস্তা দোকানৰ একদম গাঁতে লাগি থকা আমাৰ যিটো ইউটি ৰোড, তেওঁলোকে আহে কিন্তু ইউটি ৰোডৰ মাজে মাজে গাড়ী লৈ পাৰ হৈ যায়। তেওঁলোকে হাতী খেদিবৰ কাৰণে কোনো ধৰণৰ খা নকৰে। তো এনেকুৱা যদি হৈ থাকে, আজি এই ভাৰত ভূটান সীমান্তৰ এই পানেৰী চাহ বাগিচা আজি এই হাতী মানুহৰ সংঘাত বা হাতীৰ উপদ্ৰৱ কোনো নতুন কথা নহয়। আমিও জানো হাতীটো একেবাৰে হাতীৰ উপদ্ৰৱ নিৰ্মূল কৰিব নোৱাৰে, কিন্তু কিছুমান প্ৰচেষ্টা তেওঁলোকে হাতত ল'ব পাৰে, কিন্তু সেই প্ৰচেষ্টাখিনিও তেওঁলোকক হাতত লোৱা মানে আজিলৈকে পৰিলক্ষিত হোৱা নাই। খুব দুখৰ বিষয়। বন বিভাগ আছে, তেওঁলোকক আমি যেতিয়াই নেকি যাওঁ বন বিভাগক কিবা আপত্তি জনাব, আমাৰ এই পানেৰীতে হওক বা আমাৰ নুনাই ৰেঞ্জতে হওক, তেওঁলোকে এটাই কথা কয় যে তেওঁলোকৰ বোলে মানুহৰ কৰ্মীৰ অভাৱ। যদি কৰ্মীৰ অভাৱ হৈছে তো মই চৰকাৰক ইয়াৰ জৰিয়তে আপোনালোকৰ জৰিয়তে অনুৰোধ জনাওঁ, যদি বন বিভাগৰ কৰ্মীৰ অভাৱ হৈছে ইয়াতে যিমান লাগে তাতকৈ লাগে আৰু অলপ বেছি দিয়ক, যাতে নেকি ইয়াৰে মানুহবিলাক অন্তত দিনটো কাম কৰি বাগানত যি আপোনালোকে ভাৰত ভূটানখন গোটেই প্ৰায় চাহ বাগিচাৰ এলেকাৰে আৱৰিত, হয়নে নহয়? যদি দিনটো কাম কৰি ৰাতি যদি মানে শান্তিৰে এবাৰ খাব নাপায়, শান্তিৰে টোপনি মাৰিব নাপায়, তেওঁলোকে কাম কৰিব কেনেকৈ, তেওঁলোকে জীয়াই থাকিব কেনেকৈ? সেইকাৰণে মই সেই বন বিভাগক অনুৰোধ জনাব বিচাৰিছোঁ যে ইয়াত বন বিভাগ আৰু কৰ্মীবিলাক মানে নিযুক্তি দিব লাগে। নাই, বৰ্তমানলৈকে এতিয়ালৈকে কোনো খবৰ ল'ব অহা নাই আৰু তেওঁলোকক চাগে আমাৰ দোকানৰ কৰ্তৃপক্ষ জনাইছে ইতিমধ্যে, কিন্তু এতিয়ালৈকে তেওঁলোকে কোনো ধৰণৰ খা খবৰ ল'ব অহা নাই। সেইটোৱে দুখৰ বিষয়। এইটো বাৰে বাৰে হৈ থাকে বিভিন্ন ঠাইত, মানে যে নষ্ট হোৱাৰ পিছত একেলগে কোনো বন বিভাগে কোনো মানে মালিক পক্ষ বা কোনো ধৰণৰ মানে পলিউশ্যন নাহে, কি ক'ব? নিশ্চয় দুখৰ বিষয়। অকল দোকান বুলিয়ে নহয়, আজি ভাৰতবৰ্ষৰ একদম আগস্থানত আছে আমাৰ এই ভাৰত ভূটান সীমান্তৰ যি হাতী মানুহৰ সংঘাত আৰু হাতীয়ে মানুহ মাৰা যিটো নেকি মানে ৰেকৰ্ডৰ প্ৰথম নম্বৰতে আমাৰ এই এলেকাটো আছে বুলি ক'লেও ভুল নহ'ব। তো তেওঁলোকে কিছুমান প্ৰচেষ্টা হাতত ল'ব লাগে। আজি হাতীয়ে একদম মুক্ত বিচৰণ 7:30-8টা বজাতে ৰাস্তালৈ ওলাই আহে, লাইনত সোমাই যায়। আৰু যোৱাকালি দোকানসকলে নহয়, আমাৰ যিখিনি নেকি বাগানৰ কোৱাৰ্টাৰো বহুত কেইখন ভাঙিছে, তেওঁলোকে কিন্তু কোনো ধৰণৰ খা খবৰ ল'ব অহা নাই। যিহেতু এটা এলিফেণ্ট প্ৰ'ন জ'ন, মানে হাতী এনি টাইম ইয়াতে পাছ হয়, কিন্তু যিমানখিনি মানে বন বিভাগৰ মানুহে মানে পেট্ৰলিং কৰিব লাগিছিলে সেইখিনি পেট্ৰলিং আমি দেখা নাপাওঁ। এনেকুৱা ঘটনা এইটো নতুন নহয়, প্ৰায় সদায় হৈ আছে, কিন্তু বন বিভাগৰ মানুহৰ তেনেকুৱা কোনো এটা ইম্পৰ্টেঞ্চ নিদিয়ে। তো এইটো আমাৰ কাৰণে এটা বহুত ছিৰিয়াছ ইছ্যু হৈ আছে। যদিও প্ৰায় সদায় আমি ওচৰেদি হাতী পাছ হোৱা প্ৰায়ে দেখা পাওঁ, বন বিভাগৰ মানুহ কিন্তু সেনেকুৱা আমি দেখা নাপাওঁ। চ' চৰকাৰক কম, ইমান ডাঙৰ লেকচাৰ নামাৰি আচল যিখন ফৰেষ্টাৰৰ ইমান ABTRত ৰিচেণ্টলি ফৰেষ্টাৰৰ ইমান চাকৰি দিলে, কোনোতো তেনেকুৱা আমি বন বিভাগৰ মানুহ নাপাওঁ। তো আমি বিচাৰোঁ যে এইখিনি বস্তু অলপ চিৰিয়াছলি লওক আৰু বন বিভাগৰ যিখিনি মানে দৰকাৰ মানুহৰ সেইখিনি মানুহ মানে ৰাস্তা দি এটলিষ্ট ৰাতি টাইমলি মানে পাছ হয়, যাতে তেওঁলোকে পেট্ৰলিং দৰকাৰ, এইখিনিয়ে মেইন কথা।